নমস্কাৰ অসম আইটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু এটা আপডেট দিব বিচাৰিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে আইটিআই পঢ়িব বিচাৰি ফুৰিছে বা যিসকলে মেট্ৰিক পৰীক্ষা দিছে বা হাই সেকেন্ডাৰী পৰীক্ষা দি আছে আৰু পৰীক্ষা পাছ কৰাৰ পাছতে আইটিআই পঢ়িবলৈ ইচ্ছা কৰি আছে সেইসকলৰ বাবে এটা ভাল খবৰ আমাৰ অসম আইটিআই ককৰাতলি তিনিচুকীয়াত এতিয়া নামভৰ্তি চলি আছে নামভৰ্তি ল'ব পাৰিব আমাৰ ইয়াতে যি মোৰ ট্ৰেড আছে সেই ট্ৰেডসমূহ হৈছে ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেনোগ্ৰাফি কোপা ইনষ্ট্ৰুমেণ্ট মেকানিক লগতে এইবাৰ আমি এটা ট্ৰেড আমি এড কৰিছো সেইটো হৈছে ফায়াৰ এণ্ড সেফটি গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিচাৰি ফুৰিছিলে ফায়াৰ এণ্ড সেফটি পঢ়িম বুলি বহুতে এতিয়া বিচাৰি ফুৰিছে বা ভাবিছে যে ফায়াৰ এণ্ড সেফটি কোৰ্চটো কৰা যাওক হেতু কোৰ্স এতিয়া আমাৰ অসম আইটিআইতে কৰিব পাৰিব এবছৰীয়া ডিপ্লোমা কোৰ্স হ'ব আৰু এটো এছসিভিটি আৰু এনসিভিটি যেটো থাকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ তাৰ অধীনত সাৰ্টিফিকেট হ'ব আৰু সম্পূৰ্ণ মান্যতাপ্ৰাপ্ত এখন সাৰ্টিফিকেট পাব যিখন সাৰ্টিফিকেট লৈ অইল ইণ্ডিয়া ONGC যিবিলাক কোম্পানীত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেইবিলাকত এপ্লাই কৰিব পাৰিব কাৰণ এতিয়া ফায়াৰ এণ্ড সেফটি বিশেষকৈ ডিমাণ্ড দিনক দিনে বাঢ়ি গৈ আছে ফায়াৰ এণ্ড সেফটি চাকৰি বহুত ওলাইছে অইল ইণ্ডিয়াত দেখিব পোৱা গৈছে ফায়াৰ এণ্ড সেফটি চাকৰি বহুত ওলাইছে লগতে ONGC টো ওলাই থাকে বিভিন্ন কোম্পানীবিলাকত এতিয়া ফায়াৰ এণ্ড সেফটি ফায়াৰ অফিচাৰৰ প্ৰয়োজনীয়তা দিনক দিনে বাঢ়ি গৈ আছে গতিকে ফায়াৰ এণ্ড সেফটি পঢ়াৰ পাছত চাকৰি সুবিধা বহুত পোৱা যায় গতিকে এই কোৰ্সটো ডিমাণ্ডো দিনক দিনে বহুত বাঢ়ি গৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে ফায়াৰ এণ্ড সেফটি কৰা যাওক ফায়াৰ এণ্ড সেফটি কৰিবলৈ বিভিন্ন জেগাত সাৰ্চ কৰি ফুৰিছে সেইসকলৰ বাবে এতিয়া ভাল খবৰ আমাৰ অসম আইটিআই তিনিচুকীয়াতে ফায়াৰ এণ্ড সেফটি কোৰ্সটো কৰিব পাৰিব আৰু সম্পূৰ্ণ মান্যতাপ্ৰাপ্ত সাৰ্টিফিকেট পাব আৰু এটো এবছৰীয়া ডিপ্লোমা হয় ডিপ্লোমা ইন ফায়াৰ এণ্ড সেফটি আৰু এই কোৰ্সটো কৰাৰ পাছতে নিজকে যে ফায়াৰ সেফটি অফিচাৰ বা ফায়াৰমেন হিচাপে বিভিন্ন জেগাত জব পাবলৈ সক্ষম হ'ব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি হাই সেকেন্ডাৰী পাছ কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে ডিগ্ৰী কমপ্লিট কৰি ঘৰতে আছে একো চাকৰি পোৱা নাই সেইসকলৰ বাবে এটা ভাল অপৰচুনিটি এতিয়া আইটিআই কৰক আইটিআই যেহেতু আইটিআই এটা স্কিল বেছ কোৰ্সবিলাক দিয়া হয় স্কিল লৈ জব পাবৰ কাৰণে বহুত সুবিধা হয় আইটিআই জব এতিয়া বৰ্তমানে দিনক দিনে বিভিন্ন সেক্টৰত বাঢ়ি গৈ আছে প্ৰত্যেকটো ক্ষেত্ৰতে আইটিআই প্ৰয়োজন হৈছে আৰু আইটিআই জবৰ সংখ্যাও বহুত গতিকে যিসকলে অলৰেডি হায়াৰ সেকেন্ডাৰী পাছ কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে বা পলিটেকনিক কমপ্লিট কৰিছে জবৰ কাৰণে বিচাৰি ফুৰিছে সেইসকলে এতিয়া আইটিআই কৰা সুযোগ আমাৰ অসম আইটিআইত ল'ব পাৰিব নামভৰ্তি প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে আৰু আমাৰ ইয়াৰ পৰা পাছ কৰি যিসকল ছাত্ৰ ছাত্ৰী অলৰেডি আমাৰ ইয়াৰ পৰা কোৰ্সবিলাক কমপ্লিট কৰিছে সেইসকলে অলৰেডি অইল ONGC ৰেলৱে IOCL বিভিন্ন ভাল ভাল দামী কোম্পানীত তেওঁলোকে অলৰেডি জব পাইছে গতিকে পলম নকৰিব যিহেতু আমাৰ অসম আইটিআইত সিটৰ সংখ্যা একেবাৰে লিমিটেড হয় কাৰণ আমাৰ গভৰ্ণমেণ্টে কিছুমান সিট লিমিটেড দিছে আমি আমাৰ ইচ্ছা কৰা মতে আমি বহুত এডমিশন ল'ব নোৱাৰো গতিকে আগতীয়াকৈ যিসকলে আহিব সেইসকলেহে আমাৰ ইয়াত পঢ়িবলৈ সুবিধা পাব গতিকে পলম নকৰিব যিহেতু ভাৰত চৰকাৰৰ এনসিভিটি সাৰ্টিফিকেট পাব আৰু সম্পূৰ্ণ 100% প্ৰেক্টিকেল ট্ৰেইনিং পাব আমাৰ অসম আইটিআইত গতিকে পলম নকৰিব সিটৰ সংখ্যা যিহেতু লিমিটেড হয় অলৰেডি এডমিশন প্ৰক্ৰিয়া আৰম্ভ হৈছে বহুত ষ্টুডেণ্টে আহি অলৰেডি এডমিশনো লৈছে গতিকে আপুনি পলম নকৰিব যদি আইটিআই পঢ়িব বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলে আজিয়ে স্ক্ৰীনত আহি থকা নম্বৰটো যোগাযোগ কৰক নতুবা আমাৰ অসম আইটিআই অফিচত ডাইৰেক্ট আহক আহি এডমিশনৰ সুবিধা ল'ব পাৰিব আসন সীমিত আৰু টাইমো সীমিত গতিকে পলম নকৰিব ধন্যবাদ জয় আই অসম নমস্কাৰ অসম আইটিআইলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু এটা আপডেট দিব বিচাৰিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে আইটিআই পঢ়িব বিচাৰি ফুৰিছে বা যিসকলে মেট্ৰিক পৰীক্ষা দিছে বা হাই সেকেন্ডাৰী পৰীক্ষা দি আছে আৰু পৰীক্ষা পাছ কৰাৰ পাছতে আইটিআই পঢ়িবলৈ ইচ্ছা কৰি আছে সেইসকলৰ বাবে এটা ভাল খবৰ আমাৰ অসম আইটিআই ককৰাতলি তিনিচুকীয়াত এতিয়া নামভৰ্তি চলি আছে নামভৰ্তি ল'ব পাৰিব আমাৰ ইয়াতে যি মোৰ ট্ৰেড আছে সেই ট্ৰেডসমূহ হৈছে ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেনোগ্ৰাফি কোপা ইনষ্ট্ৰুমেণ্ট মেকানিক লগতে এইবাৰ আমি এটা ট্ৰেড আমি এড কৰিছো সেইটো হৈছে ফায়াৰ এণ্ড সেফটি
গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিচাৰি ফুৰিছিলে ফায়াৰ এণ্ড ছেফটি পঢ়িম বুলি বহুতে এতিয়া বিচাৰি ফুৰিছে বা ভাবিছে যে ফায়াৰ এণ্ড ছেফটি কোৰ্চটো কৰা যাওক। সেইটো কোৰ্চ এতিয়া আমাৰ অসম আইটিআইতে কৰিব পাৰিব। এবছৰীয়া ডিপ্ল'মা কোৰ্চ হ'ব আৰু এইটো SCVT আৰু NCVT যিটো থাকে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ তাৰ অধীনত চাৰ্টিফিকেট হ'ব আৰু সম্পূৰ্ণ মান্যতাপ্ৰাপ্ত এখন চাৰ্টিফিকেট পাব, যিখন চাৰ্টিফিকেট লৈ অইল ইণ্ডিয়া, ONGC যিবিলাক কোম্পেনীত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেইবিলাকত এপ্লাই কৰিব পাৰিব। কাৰণ এতিয়া ফায়াৰ এণ্ড ছেফটি বিশেষকৈ ডিমাণ্ড দিনক দিনে বাঢ়ি গৈ আছে। ফায়াৰ এণ্ড ছেফটি চাকৰি বহুত ওলাইছে। অইল ইণ্ডিয়াত দেখিব পোৱা গৈছে ফায়াৰ এণ্ড ছেফটি চাকৰি বহুত ওলাইছে, লগতে ONGCটো ওলাই থাকে। বিভিন্ন কোম্পেনীবিলাকত এতিয়া ফায়াৰ এণ্ড ছেফটি ফায়াৰ অফিচাৰৰ প্ৰয়োজনীয়তা দিনক দিনে বাঢ়ি গৈ আছে। গতিকে ফায়াৰ এণ্ড ছেফটি পঢ়াৰ পাছত চাকৰি সুবিধা বহুত পোৱা যায়। গতিকে এই কোৰ্চটো ডিমাণ্ডো দিনে দিনে বহুত বাঢ়ি গৈছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে ফায়াৰ এণ্ড ছেফটি কৰা যাওক, ফায়াৰ এণ্ড ছেফটি কৰিবলৈ বিভিন্ন জেগাত চাৰ্চ কৰি ফুৰিছে, সেইসকলৰ বাবে এতিয়া ভাল খবৰ। আমাৰ অসম আইটিআই তিনিচুকীয়াতে ফায়াৰ এণ্ড ছেফটি কোৰ্চটো কৰিব পাৰিব আৰু সম্পূৰ্ণ মান্যতাপ্ৰাপ্ত চাৰ্টিফিকেট পাব। আৰু এইটো এবছৰীয়া ডিপ্ল'মা হয়, ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি। আৰু এই কোৰ্চটো কৰাৰ পাছতে নিজকে যে ফায়াৰ ছেফটি অফিচাৰ বা ফায়াৰমেন হিচাপে বিভিন্ন জেগাত জব পাবলৈ সক্ষম হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে, ডিগ্ৰী কমপ্লিট কৰি ঘৰতে আছে, একো চাকৰি পোৱা নাই, সেইসকলৰ বাবে এটা ভাল অপৰচুনিটি এতিয়া ITI কৰক। ITI যিহেতু ITI এটা স্কিল বেছ কোৰ্চবিলাক দিয়া হয়, স্কিল লৈ জব পাবৰ কাৰণে বহুত সুবিধা হয়। ITI জব এতিয়া বৰ্তমানে দিনক দিনে বিভিন্ন ছেক্টৰত বাঢ়ি গৈ আছে। প্ৰত্যেকটো ক্ষেত্ৰতে ITI প্ৰয়োজন হৈছে আৰু ITI জবৰ সংখ্যাও বহুত। গতিকে যিসকলে অলৰেডি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে বা পলিটেকনিক কমপ্লিট কৰিছে, জবৰ কাৰণে বিচাৰি ফুৰিছে, সেইসকলে এতিয়া ITI কৰা সুযোগ আমাৰ অসম ITIত ল'ব পাৰিব। নামভৰ্তি প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে আৰু আমাৰ ইয়াৰ পৰা পাছ কৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি আমাৰ ইয়াৰ পৰা কোৰ্চবিলাক কমপ্লিট কৰিছে, সেইসকলে অলৰেডি অইল, ONGC, ৰেলৱে, IOCL বিভিন্ন ভাল ভাল দামী কোম্পানীত তেওঁলোকে অলৰেডি জব পাইছে। গতিকে পলম নকৰিব। যিহেতু আমাৰ অসম ITIত চিটৰ সংখ্যা একেবাৰে লিমিটেড হয় কাৰণ আমাৰ গভৰ্ণমেণ্টে কিছুমান চিট লিমিটেড দিছে। আমি আমাৰ ইচ্ছা কৰা মতে আমি বহুত এডমিশ্যন ল'ব নোৱাৰোঁ। গতিকে আগতীয়াকৈ যিসকলে আহিব সেইসকলেহে আমাৰ ইয়াত পঢ়িবলৈ সুবিধা পাব। গতিকে পলম নকৰিব। যিহেতু ভাৰত চৰকাৰৰ NCVT চাৰ্টিফিকেট পাব আৰু সম্পূৰ্ণ 100% প্ৰেক্টিকেল ট্ৰেইনিং পাব আমাৰ অসম ITIত। গতিকে পলম নকৰিব। চিটৰ সংখ্যা যিহেতু লিমিটেড হয়, অলৰেডি এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে, বহুত ষ্টুডেণ্টে আহি অলৰেডি এডমিশ্যনো লৈছে। গতিকে আপুনি পলম নকৰিব। যদি ITI পঢ়িব বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলে আজিয়ে স্ক্ৰীণত আহি থকা নম্বৰটোত যোগাযোগ কৰক, নতুবা আমাৰ অসম ITI অফিচত ডাইৰেক্ট আহক, আহি এডমিশ্যনৰ সুবিধা ল'ব পাৰিব। আসন সীমিত আৰু টাইমো সীমিত। গতিকে পলম নকৰিব। ধন্যবাদ। জয় আই অসম। নমস্কাৰ। অসম ITIলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এটা আপডেট দিব বিচাৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI পঢ়িব বিচাৰি ফুৰিছে বা যিসকলে মেট্ৰিক পৰীক্ষা দিছে বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছে আৰু পৰীক্ষা পাছ কৰাৰ পাছতে ITI পঢ়িবলৈ ইচ্ছা কৰি আছে, সেইসকলৰ বাবে এটা ভাল খবৰ। আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়াত এতিয়া নামভৰ্তি চলি আছে। নামভৰ্তি ল'ব পাৰিব। আমাৰ ইয়াতে যিসমূহ ট্ৰেড আছে সেই ট্ৰেডসমূহ হৈছে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক ডিজেল, ষ্টেনগ্ৰাফি, কোপা, ইনষ্ট্ৰুমেণ্ট মেকানিক। লগতে এইবাৰ আমি আৰু এটা ট্ৰেড আমি এড কৰিছোঁ, সেইটো হৈছে ফায়াৰ এণ্ড ছেফটি। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিচাৰি ফুৰিছিলে ফায়াৰ এণ্ড ছেফটি পঢ়িম বুলি বহুতে এতিয়া বিচাৰি ফুৰিছে বা ভাবিছে যে ফায়াৰ এণ্ড ছেফটি কোৰ্চটো কৰা যাওক। সেইটো কোৰ্চ এতিয়া আমাৰ অসম ITIতে কৰিব পাৰিব। এবছৰীয়া ডিপ্ল'মা কোৰ্চ হ'ব আৰু এইটো SCVT আৰু NCVT যিটো থাকে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ তাৰ অধীনত চাৰ্টিফিকেট হ'ব আৰু সম্পূৰ্ণ মান্যতাপ্ৰাপ্ত এখন চাৰ্টিফিকেট পাব, যিখন চাৰ্টিফিকেট লৈ অইল ইণ্ডিয়া, ONGC যিবিলাক কোম্পেনীত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেইবিলাকত এপ্লাই কৰিব পাৰিব। কাৰণ এতিয়া ফায়াৰ এণ্ড ছেফটি বিশেষকৈ ডিমাণ্ড
দিনক দিনে বাঢ়ি গৈ আছে ফায়াৰ এণ্ড ছেফটি চাকৰি বহুত ওলাইছে অইল ইণ্ডিয়াত দেখিব পোৱা গৈছে ফায়াৰ এণ্ড ছেফটি চাকৰি বহুত ওলাইছে লগতে ONGC-টো ওলাই থাকে বিভিন্ন কোম্পানীবিলাকত এতিয়া ফায়াৰ এণ্ড ছেফটি ফায়াৰ অফিচাৰৰ প্ৰয়োজনীয়তা দিনক দিনে বাঢ়ি গৈ আছে গতিকে ফায়াৰ এণ্ড ছেফটি পঢ়াৰ পাছত চাকৰি সুবিধা বহুত পোৱা যায় গতিকে এই কোৰ্চটো ডিমাণ্ডো দিনে দিনে বহুত বাঢ়ি গৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে ফায়াৰ এণ্ড ছেফটি কৰা যাওক ফায়াৰ এণ্ড ছেফটি কৰিবলৈ বিভিন্ন জেগাত চাৰ্চ কৰি ফুৰিছে সেইসকলৰ বাবে এতিয়া ভাল খবৰ আমাৰ অসম ITI তিনিচুকীয়াতে ফায়াৰ এণ্ড ছেফটি কোৰ্চটো কৰিব পাৰিব আৰু সম্পূৰ্ণ মান্যতাপ্ৰাপ্ত চাৰ্টিফিকেট পাব আৰু এইটো এবছৰীয়া ডিপ্ল'মা হয় ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি আৰু এই কোৰ্চটো কৰাৰ পাছতে নিজকে যে ফায়াৰ ছেফটি অফিচাৰ বা ফায়াৰমেন হিচাপে বিভিন্ন জেগাত জব পাবলৈ সক্ষম হ'ব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি হাই ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে ডিগ্ৰী কমপ্লিট কৰি ঘৰতে আছে একো চাকৰি পোৱা নাই সেইসকলৰ বাবে এটা ভাল অপৰচুনিটি এতিয়া ITI কৰক ITI যিহেতু ITI এটা স্কিল বেছ কোৰ্চবিলাক দিয়া হয় স্কিল লৈ জব পাবৰ কাৰণে বহুত সুবিধা হয় ITI জব এতিয়া বৰ্তমানে দিনক দিনে বিভিন্ন ছেক্টৰত বাঢ়ি গৈ আছে প্ৰত্যেকটো ক্ষেত্ৰতে ITI প্ৰয়োজন হৈছে আৰু ITI জবৰ সংখ্যাও বহুত গতিকে যিসকলে অলৰেডি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে বা পলিটেকনিক কমপ্লিট কৰিছে জবৰ কাৰণে বিচাৰি ফুৰিছে সেইসকলে এতিয়া ITI কৰা সুযোগ আমাৰ অসম ITIত ল'ব পাৰিব নামভৰ্তি প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে আৰু আমাৰ ইয়াৰ পৰা পাছ কৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি আমাৰ ইয়াৰ পৰা কোৰ্চবিলাক কমপ্লিট কৰিছে সেইসকলে অলৰেডি অইল ONGC ৰেলৱে IOCL বিভিন্ন ভাল ভাল দামী কোম্পানীত তেওঁলোকে অলৰেডি জব পাইছে গতিকে পলম নকৰিব যিহেতু আমাৰ অসম ITIত চিটৰ সংখ্যা একেবাৰে লিমিটেড হয় কাৰণ আমাৰ গভৰ্ণমেণ্টে কিছুমান চিট লিমিটেড দিছে আমি আমাৰ ইচ্ছা কৰা মতে আমি বহুত এডমিশ্যন ল'ব নোৱাৰো গতিকে আগতীয়াকৈ যিসকলে আহিব সেইসকলেহে আমাৰ ইয়াত পঢ়িবলৈ সুবিধা পাব গতিকে পলম নকৰিব যিহেতু ভাৰত চৰকাৰৰ NCVT চাৰ্টিফিকেট পাব আৰু সম্পূৰ্ণ 100% প্ৰেক্টিকেল ট্ৰেইনিং পাব আমাৰ অসম ITIত গতিকে পলম নকৰিব চিটৰ সংখ্যা যিহেতু লিমিটেড হয় অলৰেডি এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে বহুত ষ্টুডেণ্টে আহি অলৰেডি এডমিশ্যনো লৈছে গতিকে আপুনি পলম নকৰিব যদি ITI পঢ়িব বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলে আজিয়ে স্ক্ৰীনত আহি থকা নম্বৰটোত যোগাযোগ কৰক নতুবা আমাৰ অসম ITI অফিচত ডাইৰেক্ট আহক আহি এডমিশ্যনৰ সুবিধা ল'ব পাৰিব আসন সীমিত আৰু টাইমো সীমিত গতিকে পলম নকৰিব ধন্যবাদ জয় আই অসম নমস্কাৰ অসম ITIলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু এটা আপডেট দিব বিচাৰিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI পঢ়িব বিচাৰি ফুৰিছে বা যিসকলে মেট্ৰিক পৰীক্ষা দিছে বা হাই ছেকেণ্ডেৰী পৰীক্ষা দি আছে আৰু পৰীক্ষা পাছ কৰাৰ পাছতে ITI পঢ়িবলৈ ইচ্ছা কৰি আছে সেইসকলৰ বাবে এটা ভাল খবৰ আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়াত এতিয়া নামভৰ্তি চলি আছে নামভৰ্তি ল'ব পাৰিব আমাৰ ইয়াতে যিসমূহ ট্ৰেড আছে সেই ট্ৰেডসমূহ হৈছে ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেনোগ্ৰাফি কোপা ইনষ্ট্ৰুমেণ্ট মেকানিক লগতে এইবাৰ আমি আৰু এটা ট্ৰেড আমি এড কৰিছো সেইটো হৈছে ফায়াৰ এণ্ড ছেফটি গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিচাৰি ফুৰিছিলে ফায়াৰ এণ্ড ছেফটি পঢ়িম বুলি বহুতে এতিয়া বিচাৰি ফুৰিছে বা ভাবিছে যে ফায়াৰ এণ্ড ছেফটি কোৰ্চটো কৰা যাওক সেইটো কোৰ্চ এতিয়া আমাৰ অসম ITIতে কৰিব পাৰিব এবছৰীয়া ডিপ্ল'মা কোৰ্চ হ'ব আৰু এইটো SCVT আৰু NCVT যিটো থাকে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ তাৰ অধীনত চাৰ্টিফিকেট হ'ব আৰু সম্পূৰ্ণ মান্যতাপ্ৰাপ্ত এখন চাৰ্টিফিকেট পাব যিখন চাৰ্টিফিকেট লৈ অইল ইণ্ডিয়া ONGC যিবিলাক কোম্পানীত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেইবিলাকত এপ্লাই কৰিব পাৰিব কাৰণ এতিয়া ফায়াৰ এণ্ড ছেফটি বিশেষকৈ ডিমাণ্ড দিনক দিনে বাঢ়ি গৈ আছে ফায়াৰ এণ্ড ছেফটি চাকৰি বহুত ওলাইছে অইল ইণ্ডিয়াত দেখিব পোৱা গৈছে ফায়াৰ এণ্ড ছেফটি চাকৰি বহুত ওলাইছে লগতে ONGC-টো ওলাই থাকে বিভিন্ন কোম্পানীবিলাকত এতিয়া ফায়াৰ এণ্ড ছেফটি ফায়াৰ অফিচাৰৰ প্ৰয়োজনীয়তা দিনক দিনে বাঢ়ি গৈ আছে গতিকে ফায়াৰ এণ্ড ছেফটি পঢ়াৰ পাছত চাকৰি সুবিধা বহুত পোৱা যায় গতিকে এই কোৰ্চটো ডিমাণ্ডো দিনে দিনে বহুত বাঢ়ি গৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে ফায়াৰ এণ্ড ছেফটি কৰা যাওক ফায়াৰ এণ্ড ছেফটি কৰিবলৈ বিভিন্ন জেগাত চাৰ্চ কৰি ফুৰিছে সেইসকলৰ বাবে এতিয়া ভাল খবৰ আমাৰ অসম ITI তিনিচুকীয়াতে ফায়াৰ এণ্ড ছেফটি কোৰ্চটো কৰিব পাৰিব আৰু সম্পূৰ্ণ মান্যতাপ্ৰাপ্ত চাৰ্টিফিকেট পাব আৰু এইটো এবছৰীয়া ডিপ্ল'মা হয় ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি আৰু এই কোৰ্চটো কৰাৰ পাছতে নিজকে যে
ফায়াৰ ছেফটি অফিচাৰ বা ফায়াৰমেন হিচাপে বিভিন্ন জেগাত জব পাবলৈ সক্ষম হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে, ডিগ্ৰী কমপ্লিট কৰি ঘৰতে আছে, একো চাকৰি পোৱা নাই, সেইসকলৰ বাবে এটা ভাল অপৰচুনিটি এতিয়া ITI কৰক। ITI যিহেতু ITI এটা স্কিল বেছ কোৰ্চবিলাক দিয়া হয়, স্কিল লৈ জব পাবৰ কাৰণে বহুত সুবিধা হয়। ITI জব এতিয়া বৰ্তমানে দিনক দিনে বিভিন্ন ছেক্টৰত বাঢ়ি গৈ আছে, প্ৰত্যেকটো ক্ষেত্ৰতে ITI প্ৰয়োজন হৈছে আৰু ITI জবৰ সংখ্যাও বহুত। গতিকে যিসকলে অলৰেডি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে বা পলিটেকনিক কমপ্লিট কৰিছে, জবৰ কাৰণে বিচাৰি ফুৰিছে, সেইসকলে এতিয়া ITI কৰা সুযোগ আমাৰ অসম ITIত ল'ব পাৰিব। নামভৰ্তি প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে আৰু আমাৰ ইয়াৰ পৰা পাছ কৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি আমাৰ ইয়াৰ পৰা কোৰ্চবিলাক কমপ্লিট কৰিছে, সেইসকলে অলৰেডি অইল, ONGC, ৰেলৱে, IOCL বিভিন্ন ভাল ভাল দামী কোম্পানীত তেওঁলোকে অলৰেডি জব পাইছে। গতিকে পলম নকৰিব, যিহেতু আমাৰ অসম ITIত চিটৰ সংখ্যা একেবাৰে লিমিটেড হয় কাৰণ আমাৰ গভৰ্ণমেণ্টে কিছুমান চিট লিমিটেড দিছে। আমি আমাৰ ইচ্ছা কৰা মতে আমি বহুত এডমিশ্যন ল'ব নোৱাৰোঁ। গতিকে আগতীয়াকৈ যিসকলে আহিব সেইসকলেহে আমাৰ ইয়াত পঢ়িবলৈ সুবিধা পাব। গতিকে পলম নকৰিব, যিহেতু ভাৰত চৰকাৰৰ NCVT চাৰ্টিফিকেট পাব আৰু সম্পূৰ্ণ 100% প্ৰেক্টিকেল ট্ৰেইনিং পাব আমাৰ অসম ITIত। গতিকে পলম নকৰিব, চিটৰ সংখ্যা যিহেতু লিমিটেড হয়, অলৰেডি এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে, বহুত ষ্টুডেণ্টে আহি অলৰেডি এডমিশ্যনো লৈছে। গতিকে আপুনি পলম নকৰিব, যদি ITI পঢ়িব বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলে আজিয়ে স্ক্ৰীণত আহি থকা নম্বৰটোত যোগাযোগ কৰক, নতুবা আমাৰ অসম ITI অফিচত ডাইৰেক্ট আহক, আহি এডমিশ্যনৰ সুবিধা ল'ব পাৰিব। আসন সীমিত আৰু টাইমো সীমিত, গতিকে পলম নকৰিব। ধন্যবাদ। জয় আই অসম। নমস্কাৰ, অসম ITIলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এটা আপডেট দিব বিচাৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI পঢ়িব বিচাৰি ফুৰিছে বা যিসকলে মেট্ৰিক পৰীক্ষা দিছে বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছে আৰু পৰীক্ষা পাছ কৰাৰ পাছতে ITI পঢ়িবলৈ ইচ্ছা কৰি আছে, সেইসকলৰ বাবে এটা ভাল খবৰ। আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়াত এতিয়া নামভৰ্তি চলি আছে, নামভৰ্তি ল'ব পাৰিব। আমাৰ ইয়াতে যিসমূহ ট্ৰেড আছে, সেই ট্ৰেডসমূহ হৈছে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক ডিজেল, ষ্টেনগ্ৰাফি, কোপা, ইনষ্ট্ৰুমেণ্ট মেকানিক। লগতে এইবাৰ আমি আৰু এটা ট্ৰেড আমি এড কৰিছোঁ, সেইটো হৈছে ফায়াৰ এণ্ড ছেফটি। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিচাৰি ফুৰিছিলে ফায়াৰ এণ্ড ছেফটি পঢ়িম বুলি, বহুতে এতিয়া বিচাৰি ফুৰিছে বা ভাবিছে যে ফায়াৰ এণ্ড ছেফটি কোৰ্চটো কৰা যাওক, সেইটো কোৰ্চ এতিয়া আমাৰ অসম ITIতে কৰিব পাৰিব। এবছৰীয়া ডিপ্ল'মা কোৰ্চ হ'ব আৰু এইটো SCVT আৰু NCVT যিটো থাকে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ, তাৰ অধীনত চাৰ্টিফিকেট হ'ব আৰু সম্পূৰ্ণ মান্যতাপ্ৰাপ্ত এখন চাৰ্টিফিকেট পাব, যিখন চাৰ্টিফিকেট লৈ অইল ইণ্ডিয়া, ONGC যিবিলাক কোম্পেনীত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেইবিলাকত এপ্লাই কৰিব পাৰিব। কাৰণ এতিয়া ফায়াৰ এণ্ড ছেফটি বিশেষকৈ ডিমাণ্ড দিনক দিনে বাঢ়ি গৈ আছে। ফায়াৰ এণ্ড ছেফটি চাকৰি বহুত ওলাইছে, অইল ইণ্ডিয়াত দেখিব পোৱা গৈছে ফায়াৰ এণ্ড ছেফটি চাকৰি বহুত ওলাইছে, লগতে ONGCটো ওলাই থাকে। বিভিন্ন কোম্পেনীবিলাকত এতিয়া ফায়াৰ এণ্ড ছেফটি ফায়াৰ অফিচাৰৰ প্ৰয়োজনীয়তা দিনক দিনে বাঢ়ি গৈ আছে। গতিকে ফায়াৰ এণ্ড ছেফটি পঢ়াৰ পাছত চাকৰি সুবিধা বহুত পোৱা যায়। গতিকে এই কোৰ্চটোৰ ডিমাণ্ডো দিনে দিনে বহুত বাঢ়ি গৈছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে ফায়াৰ এণ্ড ছেফটি কৰা যাওক, ফায়াৰ এণ্ড ছেফটি কৰিবলৈ বিভিন্ন জেগাত চাৰ্চ কৰি ফুৰিছে, সেইসকলৰ বাবে এতিয়া ভাল খবৰ। আমাৰ অসম ITI তিনিচুকীয়াতে ফায়াৰ এণ্ড ছেফটি কোৰ্চটো কৰিব পাৰিব আৰু সম্পূৰ্ণ মান্যতাপ্ৰাপ্ত চাৰ্টিফিকেট পাব। আৰু এইটো এবছৰীয়া ডিপ্ল'মা হয়, ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি। আৰু এই কোৰ্চটো কৰাৰ পাছতে নিজকে যে ফায়াৰ ছেফটি অফিচাৰ বা ফায়াৰমেন হিচাপে বিভিন্ন জেগাত জব পাবলৈ সক্ষম হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে, ডিগ্ৰী কমপ্লিট কৰি ঘৰতে আছে, একো চাকৰি পোৱা নাই, সেইসকলৰ বাবে এটা ভাল অপৰচুনিটি এতিয়া ITI কৰক। যিহেতু ITI এটা স্কিল বেছ কোৰ্চবিলাক দিয়া হয়, স্কিল লৈ জব পাবৰ কাৰণে বহুত সুবিধা হয়। ITI জব এতিয়া বৰ্তমানে দিনক দিনে বিভিন্ন ছেক্টৰত বাঢ়ি গৈ আছে, প্ৰত্যেকটো ক্ষেত্ৰতে ITI প্ৰয়োজন হৈছে আৰু ITI জবৰ সংখ্যাও বহুত। গতিকে যিসকলে অলৰেডি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে বা পলিটেকনিক কমপ্লিট কৰিছে, জবৰ কাৰণে বিচাৰি ফুৰিছে, সেইসকলে এতিয়া
ITI কৰা সুযোগ আমাৰ অসম ITIত ল'ব পাৰিব নামভৰ্তি প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে আৰু আমাৰ ইয়াৰ পৰা পাছ কৰি যিসকল ছাত্ৰ ছাত্ৰী অলৰেডি আমাৰ ইয়াৰ পৰা কোৰ্চবিলাক কমপ্লিট কৰিছে সেইসকলে অলৰেডি অইল ONGC ৰেলৱে IOCL বিভিন্ন ভাল ভাল দামী কোম্পানীত তেওঁলোকে অলৰেডি জব পাইছে গতিকে পলম নকৰিব যিহেতু আমাৰ অসম ITIত চিটৰ সংখ্যা একেবাৰে লিমিটেড হয় কাৰণ আমাৰ গভৰ্ণমেণ্টে কিছুমান চিট লিমিটেড দিছে আমি আমাৰ ইচ্ছা কৰা মতে আমি বহুত এডমিশ্যন ল'ব নোৱাৰো গতিকে আগতীয়াকৈ যিসকলে আহিব সেইসকলেহে আমাৰ ইয়াত পঢ়িবলৈ সুবিধা পাব গতিকে পলম নকৰিব যিহেতু ভাৰত চৰকাৰৰ NCVT চাৰ্টিফিকেট পাব আৰু সম্পূৰ্ণ 100% প্ৰেক্টিকেল ট্ৰেইনিং পাব আমাৰ অসম ITIত গতিকে পলম নকৰিব চিটৰ সংখ্যা যিহেতু লিমিটেড হয় অলৰেডি এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে বহুত ষ্টুডেণ্টে আহি অলৰেডি এডমিশ্যনো লৈছে গতিকে আপুনি পলম নকৰিব যদি ITI পঢ়িব বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলে আজিয়ে স্ক্ৰীনত আহি থকা নম্বৰটোত যোগাযোগ কৰক নতুবা আমাৰ অসম ITI অফিচত ডাইৰেক্ট আহি এডমিশ্যনৰ সুবিধা ল'ব পাৰিব আসন সীমিত আৰু টাইমো সীমিত গতিকে পলম নকৰিব ধন্যবাদ জয় আই অসম